পৰীক্ষা প্ৰত্যাশীসকলৰ বাবে খুব ভাল খবৰ এটা আজি লৈ আহিছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কিছুমান পদৰ বিজ্ঞাপন দিয়া হৈছে আছাম কেৰিয়াৰ। তোমালোকে গৈ চাই ল'ব পাৰিবা। যিসকল কেণ্ডিডেটে পৰীক্ষাসমূহৰ বাবে অৰ্থাৎ আছাম গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহৰ বাবে প্ৰিপিয়েশ্যন কৰি আছে তেখেতলোকৰ বাবে হয়তো এইটো ভাল খবৰ হ'ব গৈ আছে। কাৰণ তোমালোকে যদি এনেধৰণৰ পৰীক্ষাসমূহ দি থাকা তোমালোকে নিজকে নিজে টেষ্ট কৰিব পাৰিবা কিমান দূৰ তোমালোক আগবাঢ়ি গৈছা। আমি যদি চাওঁ এই বিজ্ঞাপনটো প্ৰকাশ কৰিছিল 2 জুলাই 2025 তাৰিখে আৰু ইয়াৰ অনলাইন ফৰ্মৰ ছাবমিশ্যনৰ ডেট হৈছে 15/7/2025 অৰ্থাৎ 15 জুলাই তাৰিখে তোমালোকে অনলাইন কৰিব পাৰিবা আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 31/7/2025 অৰ্থাৎ 31 তাৰিখলৈকে তোমালোকে এই পোষ্টসমূহৰ ফৰ্ম ফিল আপ কৰি থাকিব পাৰিবা। SC আৰু ST এই কেণ্ডিডেটসকলে 250 পে'মেণ্ট কৰিব লাগিব আৰু অন্যান্য যিবিলাক কাষ্ট আছে ধৰি লোৱা OBC বা জেনেৰেল তেখেতলোকে 500 টকা পে'মেণ্ট কৰিব লাগিব। এনেধৰণৰ যদি পে'মেণ্ট থাকে আমাৰ খুব কম ষ্টুডেণ্টে এপ্লাই কৰে। তোমালোকে যদি ভাবা এই পোষ্টসমূহ এপ্লাই কৰোঁ আৰু নিজকে নিজে টেষ্ট কৰি চাওঁ মই কিমান দূৰ আগবাঢ়ি আছোঁ তোমালোকে এপ্লাই কৰিব পাৰা। খুব ভাল এটা অপৰচুনিটি আহিছে তোমালোকৰ বাবে। আমি যদি চাওঁ গোটেইখিনি পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজত ইয়াতে ভাগ কৰি থোৱা হৈছে। ধৰি লোৱা বজালিত 9টা, বাক্সাত 2টা, তেনেকৈ UR ST, STP, ST হিলছ, PWD তেনেকৈ সমূহ পোষ্টখিনি ভাগ কৰি থৈছে। তোমালোকে নিজৰ ডিষ্ট্ৰিক্ট কোনটো হয় তোমালোকে চাই পেলাই গম পাবা তোমালোকৰ ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট আছে। তেনেধৰণে গোটেইখিনি ডিষ্ট্ৰিক্ট ইয়াতে তোমাৰ 34খন ডিষ্ট্ৰিক্টত সম্পূৰ্ণ 367টা পোষ্ট ডিভাইড কৰি থোৱা হৈছে। এডভাৰটাইজমেণ্টৰ পৰা চাই ল'বা। মই আমাৰ হোৱাটছআপৰ গ্ৰুপত এডভাৰটাইজমেণ্টটো দি দিম। অলৰেডি আমি শ্বৰ্ট ভিডিঅ' এটাত ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ অলপ। যিসকলে চাইছা তেখেতলোকে গম পাবা। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি যদি চাওঁ প্ৰতিজন ষ্টুডেণ্টে গ্ৰেজুৱেট হ'ব লাগিব UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। অৰ্থাৎ BA, BSc যিকোনো হ'লেই হ'ল, খালি গ্ৰেজুৱেট হ'ব লাগিব UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। অৰ্থাৎ যিসকলে ছাব ইনস্পেক্টৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা তেখেতলোকৰ কাৰণে এটা ভাল অপৰচুনিটি তোমালোকে এই এক্সামটো দিব পাৰা। তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা এই এক্সামটো দিলে। তাৰপিছত যদি আমি চাওঁ ইয়াতে আৰু এটা ক্ৰাইটেৰিয়া ৰখা হৈছে কম্পিউটাৰ নলেজ থাকিব লাগিব। অন্ততঃ 3 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব অৰ্থাৎ কম্পিউটাৰ নলেজ থাকিব লাগিব। নিজৰ যিখন তোমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো নাম্বাৰ সেই নাম্বাৰটো তোমালোকৰ থাকিব লাগিব অৰ্থাৎ ভেলিড হ'ব লাগিব। অৰ্থাৎ যিহেতু এবছৰ মূৰে মূৰে চেঞ্জ হৈ থাকে তোমালোকৰ যদি ডেট গৈছে অৰ্থাৎ এক্সপায়াৰ হৈ গৈছে তোমালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা। এজ লিমিটটো যদি চোৱা তোমালোকে ইয়াতে আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰলৈকে তোমালোকে এপ্লাই কৰিব পাৰা। অৰ্থাৎ 18 পৰা 40 বছৰৰ ভিতৰত সকলো কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰা। আৰু OBC MOBC ক্ষেত্ৰত যদি আমি চাওঁ 18 পৰা 43 বছৰলৈ অৰ্থাৎ যিসকলৰ বয়স অলৰেডি গুচি গৈছে কিছুমান চাকৰিৰ বাবে তোমালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰা। খুব ধুনীয়াকৈ তোমালোকে যদি প্ৰিপেৰেশ্যন কৰি আছা তোমালোকে পোষ্টটো এপ্লাই কৰি দিয়া। তাৰপিছত চাওঁ আমি PWD কেণ্ডিডেটসকলৰ বাবে। PWD কেণ্ডিডেটসকলৰ মিনিমাম এজ হ'ব লাগিব 18 ইয়াৰ্ছ আৰু মেক্সিমাম 50 ইয়াৰ্ছলৈকে PWD কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত যদি আমি চাওঁ চিলেকশ্যন প্ৰচিডিঅ'ৰটো কেনেকৈ ইয়াত দিয়া হৈছে কমন ৰিটেন টেষ্ট অৰ্থাৎ 2 ঘণ্টাৰ ভিতৰত এটা ৰিটেন টেষ্ট হ'ব। তাতে 120 মাৰ্ক থাকিব। আমি যদি চাওঁ চিলেবাছখন ইয়াতে চিলেবাছখনো আপলোড কৰি দিয়া হৈছে। জেনেৰেল ইংলিছত 50 মাৰ্কছ, জেনেৰেল ইংলিছত 50 মাৰ্কছ বেছি মাৰ্ক দিয়া হৈছে। তোমালোকে জেনেৰেল ইংলিছ পাৰ্টটো খুব ভালদৰে পঢ়িব লাগিব। তাৰপিছত যদি আমি চাওঁ জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কছ। আচলতে আছাম গভৰ্ণমেণ্টৰ এক্সামবিলাকৰ চিলেবাছখিনি প্ৰায় একেই, মাৰ্কছবিলাক কিছুমানত কম থাকে অৰ্থাৎ জেনেৰেল ইংলিছৰ ইয়াত ধৰি লোৱা 50 মাৰ্কছ আছে, কিছুমানত 30 মাৰ্কছ থাকে, কিন্তু চিলেবাছখিনি প্ৰায় একেই। সেইকাৰণে তোমালোকে যদি বেলেগ এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছা, ছাপ'জ ধৰি লোৱা তোমালোকে আছাম পুলিচ SI কাৰণে প্ৰিপেৰেশ্যন কৰি আছা বা ADRE 3.0 কাৰণে তোমালোকে খুব ভালদৰে এইবাৰ প্ৰিপেৰেশ্যন কৰি আছা, মই ভাবোঁ তোমালোকে এই পোষ্টসমূহ এপ্লাই কৰি দিয়া। কাৰণ নিজকে টেষ্ট কৰিব পাৰিবা কিমানো তোমালোকে আগবাঢ়ি আছা। কোৱালিফাই কৰা নকৰা সেইটো পিছৰ কথা, কিন্তু তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা বা এক্সাম পেটাৰ্ণটোনো কেনেকুৱা হয় আছাম গভৰ্ণমেণ্টৰ সেই বস্তুখিনি তোমালোকে খুব ভালদৰে জানিব পাৰিবা। আমি যদি চাওঁ প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত 1 মাৰ্ক অৰ্থাৎ 1 নম্বৰকৈ থাকিব আৰু ইয়াতে এটা চাবলগীয়া হেৰি হৈছে নিগেটিভ মাৰ্কিং থাকিব। নিগেটিভ মাৰ্কিংটো যদি আমি চাওঁ 0.25 অৰ্থাৎ এটা কুৱেশ্যন যদি তোমালোকে ভুল কৰা 0.25 মাৰ্কছ কটা যাব। অৰ্থাৎ 4টা কুৱেশ্যন যদি তোমালোকে ভুল কৰা 1 মাৰ্ক তোমালোকৰ কটা যাব। এইটো তোমালোকে খুব ভালদৰে চাব লাগিব কাৰণ মাৰ্কিং যদি থাকে খুব ভালদৰে পেপাৰখন কৰিব লাগে। এইখিনিয়ে হৈছে তোমাৰ ৰিটেন এক্সাম। তাৰপিছত তোমালোকে যদি চোৱা কম্পিউটাৰ স্কিল টেষ্ট 35 মাৰ্কছ আছে। যিহেতু কম্পিউটাৰ ৰিলেটেড পোষ্টটো হয় সেইকাৰণে কম্পিউটাৰটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। তোমালোকে কম্পিউটাৰ খুব ভালদৰে জানিব লাগিব আৰু লগতে কম্পিউটাৰ জনাৰ লগতে তোমালোকে টাইপিংটো তোমালোকে জানিবই লাগিব। ADRE যিসকলে স্কিল টেষ্ট দিছে তেখেতলোকে খুব ভালদৰে জানে কম্পিউটাৰ টাইপিংটো খুব ইম্পৰ্টেণ্ট হয়।
কম্পিউটাৰ টাইপিং তোমালোকে ভালকৈ কৰিব পাৰিব লাগিব, যিটো তোমালোকৰ কম্পিউটাৰ স্কিল টেষ্টত সহায় হ'ব। তাৰপিছত যদি আমি চাওঁ কেণ্ডিডেট ইন দি ৰেচিঅ' 1:3 ফ্ৰম দি কম্বাইন ৰেংক ৱাইজ মাৰ্কশ্বিট অফ ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ স্কিল টেষ্ট। তোমালোকে যিটো আমি আছাম পুলিচৰ ক্ষেত্ৰত পাইছিলোঁ 1:5, বিতৰ্কও হৈছিলে 1:3কৈ মাতিছিলে নে 1:5। ইয়াত কিন্তু এইটো স্পষ্টভাৱে লিখা হৈছে যে 1:3কৈ কেণ্ডিডেটসকলক মতা হ'ব, যিটো তোমালোকে কোৱালিফাই কৰাৰ পিছত। তোমালোকে খুব ভালদৰে দেখিছা। ভিডিঅ'টো লম্বা কৰিব বিচৰা নাই, PDF-টোতে খুব ভালদৰে তোমাৰ ধৰি লোৱা এক্সাম পেটাৰ্ণৰ বিষয়ে বা চিলেবাছৰ বিষয়ে লগতে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যনৰ বিষয়ে খুব ভালদৰে ইয়াতে উল্লেখ হৈ আছে। সেইকাৰণে মই ভাবিছোঁ তোমালোকৰ PDF-টো হোৱাটছআপ গ্ৰুপত দি দিম, তোমালোকে নিজে নিজে এবাৰ পইণ্ট বাই পইণ্ট খুব ভালদৰে চাই ল'বা। হাউ টু এপ্লাইত যদি আমি চাওঁ তোমালোকে গম পাবা, ইয়াতে ৱেবছাইট দি দিয়া হৈছে, ৱেবছাইটত গৈ তোমালোকে এপ্লাই কৰিব পাৰিবা। এইখিনি হৈছে আজি আমাৰ যিখিনি পোষ্ট, সেই পোষ্টসমূহৰ আপডেট। লগতে তোমালোকে ছিগনেচাৰ ফটোকপি কেনেকৈ দিবা, কিমান পিক্সেলত তুমি আপলোড কৰিব লাগিব, সেইখিনি বিষয়ে ইয়াত খুব ডিটেইলছত উল্লেখ হৈ আছে। এই বস্তুখিনি তোমালোকে নিজেই গৈ খুব ভালদৰে এবাৰ চাই ল'বা। আৰু তোমালোকে যদি বিচাৰা যে এই পোষ্টখিনিৰ বাবে মই এপ্লাই কৰোঁ বা এক্সামটো দি চাওঁ, তোমালোকে 15 জুলাই 2025 এপ্লাই কৰিব পাৰিবা, 31 জুলাই 2025লৈকে। মই ভাবোঁ তোমালোকে এই পোষ্টখিনি এপ্লাই কৰা আৰু এক্সামটো এবাৰ দি চোৱা। ধন্যবাদ। ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।